হেল্ল' এভৰিৱান, ইতিমধ্যে অফিচিয়েল নটিফিকেশ্যন ৰিলিজ হৈছে আৰু এইটো এটা ডাঙৰ সুযোগ। অসম চৰকাৰে প্ৰথমটো পদক্ষেপ লৈছে যে স্কিল ডেভেলপমেণ্টৰ ওপৰত আপোনালোকক চৰকাৰী চাকৰি দিয়া, আৰু এই প্ৰথম সুযোগটোতে আহিছে এখন নটিফিকেশ্যন। গতিকে আপোনালোকে ইয়াতে জানিব পাৰিব যে 15 দিনৰ পাছত আমি কেনেধৰণে এই চাকৰিটো ল'ব পাৰিম, সকলোখিনি ইনফৰ্মেশ্যন মই জনাম। লগতে আপুনি যদি এজন BA কেণ্ডিডেট হয় বা BSc কৰিছে বা যিকোনো ধৰণৰ বেচেলৰ ডিগ্ৰী হয় বা আপুনি 12 পাছ হয়, তেতিয়া আপোনাৰ কাৰণে এলিজিবলটো এপ্ৰুভ হ'ব। গতিকে ইয়াতে আমি ইনফৰ্মেশ্যন নটিচখন অফিচিয়েল ডাটাটো অনুসৰি ল'ম, তাৰপিছত আমি অফিচিয়েল নটিফিকেশ্যনখনলৈ আপোনালোকক আগবঢ়াই লৈ যাম। গতিকে ভিডিঅ'টো বহুতখিনি কথা জানিব পাৰিব। আপোনালোকৰ ঘৰৰ ওচৰৰ যদি কেণ্ডিডেট কোনোবাই তেনেকুৱা ধৰণৰ আছে, কোনো ধৰণৰ ধৰি লোৱা তেওঁলোকে 12 পাছ কৰি আছে নে বেচেলৰ ডিগ্ৰী হয় বা অনলি 12 পাছ হয়, তেতিয়াও যদি আপোনালোকে এই অপৰচুনিটিটো ল'ব বিচাৰে, বহুত বেছি ভাল আছে ইয়াতে। এতিয়া প্ৰথমটো কথা হৈছে স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং প্ৰগ্ৰেম। এতিয়া ট্ৰেইনিং প্ৰগ্ৰেম বুলি ক'লে বহুতে আঁতৰি যাব বিচাৰে। এতিয়া এই ট্ৰেইনিং প্ৰগ্ৰেমটো আপোনালোকৰ 15 দিনৰ কাৰণে, অৰ্থাৎ অসম চৰকাৰৰ আণ্ডাৰত আপোনালোকে ফ্ৰীকৈ কোনো এটকাও নিদিয়াকৈ ইয়াতে অসম চৰকাৰে প্ৰথমটো পদক্ষেপ আগবঢ়াইছে। গতিকে এই সুযোগটো যদি ল'ব বিচাৰে, ভিডিঅ'টো শেষলৈকে চাব, মষ্ট ইম্পৰ্টেণ্ট হয় আপোনালোকৰ কাৰণে। এতিয়া যদি চাই, ইয়াতে আহিছে আপোনালোকৰ আণ্ডাৰ হৈছে গ্ৰাম্য উদ্যোগ বিকাশ যোজনা, অৰ্থাৎ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই গ্ৰাম্য উদ্যোগ বিকাশ যোজনাৰ ফালৰ পৰা লঞ্চ কৰিছে ভালেকেইটা পোষ্ট, আৰু এই পোষ্টকেইটাৰ বাবে আপুনি 15 দিন ফ্ৰী ট্ৰেইনিং কৰিব লাগিব অসম চৰকাৰৰ আণ্ডাৰত, অৰ্থাৎ স্কিল ডেভেলপমেণ্টৰ আণ্ডাৰত। আৰু তাৰপিছত আপোনালোকক এখন চাৰ্টিফিকেট দিব। ইয়াতে সকলোখিনি উল্লেখ আছে, মই আলোচনা কৰোঁ। প্ৰথমতে অৰ্গেনাইজ বাই টোল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ, অৰ্থাৎ TRTC, গুৱাহাটী মিনিষ্ট্ৰী অফ মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ, অৰ্থাৎ MSME এই সকলোখিনি আপোনালোকক অৰ্গেনাইজ কৰিছে, আৰু য'ত আপোনালোকৰ গুৱাহাটীৰ দ্বাৰা এইখিনি হ'ব। আৰু বহুত কেণ্ডিডেটে সুধি আছিলে যে আমি যোৰহাটৰ কেণ্ডিডেট হয়, গোলাঘাটৰ কেণ্ডিডেট হয়, ডিব্ৰুগড়ৰ কেণ্ডিডেট হয়, ধেমাজি লখিমপুৰ কেণ্ডিডেট হয়, অৰ্থাৎ আমি যিকোনো ডিষ্ট্ৰিক্টৰ হ'লেও পাৰিমনে, নে আমাৰ ডিষ্ট্ৰিক্টৰ কাৰণে বেলেগ বেলেগ ধৰণে এনেকুৱা ধৰণৰ স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং প্ৰগ্ৰেম ওলাব, এইখিনি আমি ইয়াতে আলোচনা কৰিম। এতিয়া ট্ৰেইনিং প্ৰগ্ৰেমটো হৈছে আপোনালোকৰ যিটো এয়াৰ কণ্ডিশ্যনাৰ মেইনটেনেঞ্চ, অৰ্থাৎ এয়াৰ কণ্ডিশ্যনাৰ মেইনটেনেঞ্চ, ইয়াৰ পৰা কি চাকৰি লাভ কৰিব পৰা চান্স আছে বৰ্তমান সময়ত, এনেকৈ ধৰণে আপোনাৰ মনত নিশ্চিতভাৱে প্ৰশ্ন হৈছে। অৰ্থাৎ এই ডিউৰেশ্যনটো 15 ডেইজ হয়। 15 ডেইজত আপোনালোকৰ ইয়াতে যিমানখিনি ইয়াৰ টেকনিকেল নলেজ আছে বা এডুকেশ্যন আছে, সকলোখিনি আপোনালোকক অসম চৰকাৰে দিব, আৰু এইখিনিৰ পৰা যিখিনি জ্ঞান আহৰণ কৰিব, আপোনাৰ পাৰফৰ্মেঞ্চটো যিমানে বেষ্ট হ'ব, তাৰ ভিত্তিত কৰি আপোনালোকক 15 দিনৰ পাছতে এখন চাৰ্টিফিকেট প্ৰভাইড কৰিব। কেপাচিটিটো আছে অকল 20 জন কেণ্ডিডেটৰ কাৰণে। গতিকে আপুনি যদি এপ্লাই কৰাত দেৰি কৰে, তেতিয়া আপোনাৰ চান্সটো বহুত বেছি কম আছে। গতিকে খুব সোনকালে এপ্লাই কৰিব লাগিব। আৰু কি ভিত্তিত ইয়াতে চিলেকশ্যন প্ৰচিডিউৰবিলাক হ'ব, এইটো জানিব লগা বহুত ইম্পৰ্টেণ্ট কথা হয়। গতিকে মই প্ৰথমতে এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি আলোচনা কৰোঁ, তাৰপিছত আপোনালোকক সকলোখিনি বিতংভাৱে জনাম। এপ্লিকাণ্টছ মাষ্ট বি বিটুইন 18 এণ্ড 55 ইয়াৰ্ছ, অৰ্থাৎ 18 পৰা 55 বছৰ বয়সৰ কেণ্ডিডেটসকলৰ কাৰণে ইয়াতে এলিজিবল হ'ব। আৰু কেণ্ডিডেটসকলক এটা ভেলিড আধাৰ কাৰ্ড লাগিব, গভৰ্ণমেণ্ট ইছ্যু আইডেণ্টিটি কাৰ্ড, হয়নে? আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেট ফ্ৰম এলিজিবল ডিষ্ট্ৰিক্ট এণ্ড অৰ্ডাৰ এৰিয়া অফ আছাম মে এপ্লাই ছাবজেক্ট টু দ্য প্ৰেছক্ৰাইব কণ্ডিশ্যন। ডকুমেণ্টখিনি কি হয়, আধাৰ কাৰ্ড লাগিব, হয়নে? বাৰ্থ চাৰ্টিফিকেট লাগিব, এড্ৰেছ প্ৰুফ লাগিব, এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট যদি আছে, আৰু BPL চাৰ্টিফিকেট যদি আছে আপোনালোকে দিব পাৰে। তেতিয়া আৰু ইয়াৰ পৰাও আপোনালোকে এটা চান্স বেছি পোৱা চান্সটো বেছি আছে, হয়নে? 2 ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ, আৰু 2টা আপোনালোকৰ ফটোগ্ৰাফ লাগিব। এতিয়া ইয়াতে আমি হয় এইখিনি ডকুমেণ্ট আমাৰ লগত আছে, এপ্লাই কৰিব বিচাৰোঁ। গতিকে ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনখিনি হৈছে, ঘৰৰ যিকোনো মেম্বাৰ এজনেহে এই বেনিফিটটো এভেইল কৰিব পাৰিব, এই যিটো গভৰ্ণমেণ্টৰ স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰেমটো, কিন্তু এজন ব্যক্তিহে পাৰিব, সেইটো কথা উল্লেখ কৰিছে। কেণ্ডিডেট হু হেভ অলৰেডি ৰিচিভ বেনিফিট আণ্ডাৰ এ চিমিলাৰ গভৰ্ণমেণ্ট স্কিম মে নট বি এলিজিবল। যদি আপোনালোকে ধৰি লওক কিবা গভৰ্ণমেণ্ট স্কিমৰ পাই আছে আপোনালোকৰ ঘৰৰ কোনোবা মানুহে, বা আপুনি যদি পাই আছে আপুনি এপ্লাই কৰিব বিচাৰিছে, তেতিয়া কিন্তু ইয়াতে এলিজিবল নহ'ব। আৰু ইয়াতে যদি চোৱা যায়, প্ৰথম ইম্পৰ্টেণ্ট কথাটো হৈছে ফ্ৰী একমডেশ্যন মে বি প্ৰভাইডেড এজ পাৰ প্ৰগ্ৰামছ গাইডলাইন। গভৰ্ণমেণ্টে যদি কিবা ফ্ৰী একমডেশ্যন দিব বিচাৰে প্ৰগ্ৰেম গাইডলাইনৰ অনুসৰি, সেই মৰ্মে আপোনালোকক উল্লেখ কৰিব। আৰু ফুড এণ্ড পাৰ্চনেল এক্সপেঞ্চেছ শ্বেল বি বৰ্ন বাই দ্য ট্ৰেইনিং, অৰ্থাৎ আপোনালোকে যিবিলাক নিজৰ ব্যক্তিগত খৰচ হয়, মানে খাদ্য হয়, এইবিলাকৰ ওপৰত আপোনালোকে নিজে খৰচ কৰিব লাগিব মাত্ৰ 15 দিনৰ কাৰণে। এইটো হৈছে ইয়াৰ মষ্ট ইম্পৰ্টেণ্ট। কেনেধৰণে চাকৰিটো কেনেধৰণে পোৱা যাব, কি হ'ব, এইখিনিতো জানিব লাগিব। গতিকে সেইখিনি বিষয়ত আমি জনাম সকলোখিনি। এতিয়া আপোনালোকে চাই যাওক, সকলোখিনি ইনফৰ্মেশ্যন জানিব। ইম্পৰ্টেণ্ট ডেটছ হৈছে 31 জুলাই 2026 লাষ্ট ডেট আছে আপোনালোকৰ এপ্লিকেশ্যন এপ্লাই হোৱা, আৰু কাউন্সেলিং হ'ব ইয়াতে। যিহেতু আপোনালোকক সেই কাউন্সেলিঙত কি চাব,
যেনেকৈ স্কিম আপোনালোকে কোনোবা ঘৰ মানে স্কিমৰ ওপৰত ধৰি লওক গভৰ্ণমেণ্ট স্কিমৰ ওপৰত কোনোবাই যদি আছে বা আপুনি যিজন ব্যক্তি এপ্লাই কৰিব গভৰ্ণমেণ্ট স্কিমৰ ওপৰত টকা পইচা যদি পাইছে তেতিয়া কিন্তু ইয়াতে আপোনালোকে এলিজিবল নহ'ব। এনেধৰণে কাউন্সেলিং হ'ব। প্লাছ আপোনালোকৰ 12 পাছৰ মাৰ্কছটো চাব। 12 পাছৰ মাৰ্কছটো যদি ভাল আছে আপোনালোকে এই প্ৰগ্ৰেমটোত আহিব পাৰিব। এতিয়া এই প্ৰগ্ৰেমছটোত আহিবৰ কাৰণে ছায়েন্সত পঢ়া হ'ব লাগিব নে আৰ্টছত পঢ়া হ'ব লাগিব, সেইটো এটা বহুত বেছি ইম্পৰ্টেণ্ট। কিন্তু নটিফিকেশ্যনখনত সম্পূৰ্ণৰূপে উল্লেখ নাই যে আপোনালোকক অকল এটা কথা উল্লেখ কৰিছে 12 পাছ কেণ্ডিডেটে এলিজিবল হ'ব ইয়াত এপ্লাই কৰিবলৈ। আপুনি তথাপিও এপ্লাই কৰিছে আৰ্টছে হওক বা ছায়েন্স কেণ্ডিডেটে হওক। আৰু ইয়াতে কাউন্সেলিং হ'ব আপোনালোকৰ 3 আগষ্ট 2026 পৰা। ক'ত হ'ব, ক'ত অনুষ্ঠিত হ'ব? গতিকে ভেন্যুটো হৈছে টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ TRTC আমিনগাঁও ইণ্ডাষ্ট্ৰিয়েল এৰিয়া, অৰ্থাৎ আমিনগাঁৱৰ যিটো ইণ্ডাষ্ট্ৰিয়েল এৰিয়া হয় নৰ্থ গুৱাহাটী ৰোডৰ আমিনগাঁও, ইয়াতে আপোনালোকৰ এই ট্ৰেইনিং প্ৰগ্ৰেমছটো হ'ব। গতিকে প্ৰগ্ৰেমছ ক'ত হ'ব সকলোখিনি গভৰ্ণমেণ্টে ডিক্লেয়াৰ কৰিয়ে দিছে। অবজেক্টিভটো মেইন হয়। এতিয়া অবজেক্টিভটো আমি চাওঁ। দ্য প্ৰগ্ৰেম এইম টু প্ৰভাইড প্ৰেক্টিকেল স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং ইন এয়াৰ কণ্ডিশ্যনাৰ মেইনটেনেঞ্চ, ইনহেঞ্চিং এমপ্লয়মেণ্ট অপৰচুনিটি এণ্ড টেকনিকেল এক্সপাৰ্টিজ এমং ইয়থ এণ্ড এছপাইৰিং টেকনিচিয়ান। অৰ্থাৎ এতিয়া গভৰ্ণমেণ্টত বিভিন্ন ধৰণৰ ধৰি লোৱা টেকনিচিয়ান পদবিলাক ওলায়। তাত এপ্লাই কৰিবৰ কাৰণে কি হয়, বিভিন্ন ধৰণৰ চাৰ্টিফিকেটৰ প্ৰয়োজন হয়। লগতে গুৱাহাটী বিশেষ স্বৰূপে লৈছে কিয়, কাৰণ গুৱাহাটী হেন জেগাত বিভিন্ন ধৰণৰ এয়াৰ কণ্ডিশ্যনাৰ ওপৰত ইম্পৰ্টেণ্ট হয়, মানে AC পৰা আদি কৰি সকলোখিনি মেইনটেনেঞ্চ কৰিবৰ কাৰণে বহুত এমপ্লয়মেণ্ট বা স্কিল থকা মানুহৰ প্ৰয়োজন হয়, যিটো এতিয়া এনেকুৱা ধৰণৰ ধৰি লোৱা গৰমৰ ছিজনত বহুত বেছি প্ৰয়োজন। লগতে যিবিলাক গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট আছে, গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টৰ চৰকাৰী চাকৰি যিসকলে কৰি আছে তাতোতো এয়াৰ কণ্ডিশ্যনাৰ আছে। তাত সেই অসম চৰকাৰৰ মেইনটেনেঞ্চ হিচাপে এজন এমপ্লয়মেণ্টৰ প্ৰয়োজন হয়, অৰ্থাৎ নিজাববীয়াকৈ গভৰ্ণমেণ্টক। গতিকে ইয়াৰ ক্ষেত্ৰত এই চাৰ্টিফিকেটখন যাৰ যাৰ আছে তেওঁলোকে এই সুযোগটো লাভ কৰিব পাৰিব। আৰু ADRE এতিয়া যিহেতু ADRE নতুনকৈ আহি আছে, তাত এনেকুৱা ধৰণৰ যদি আপুনি স্কিল ডেভেলপমেণ্টৰ এখন চাৰ্টিফিকেট দিব পাৰে, আপুনি 4th গ্ৰেড বা 3rd গ্ৰেড জবত ধুনীয়াকৈ ছেটেল হ'ব পাৰিব। মই ভাবোঁ 4th গ্ৰেডৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হ'ব এই চাৰ্টিফিকেটখন। প্লাছ 12 পাছৰ কাৰণে যিখিনি ADRE পোষ্ট আহে তাতো আপোনালোকে এই সুযোগটো লাভ কৰিব পাৰিব। কাৰণ আমি যেতিয়া এমপ্লয়মেণ্ট এক্সচেঞ্জখন এপ্লাই কৰোঁ তাতে আমাক বিচাৰে যে আপোনাৰ কিবা স্কিল আছে নেকি, এইটো বিচাৰে। গতিকে স্কিলটো যদি দিব পাৰে আপুনি, ইয়াতে কিন্তু আপুনি পোৱা চান্সটো বহুত বেছি থাকিব। গতিকে সেইকাৰণে 12 পাছ বিচাৰিছে। 12 পাছৰ পষ্টখিনি বহুত ভাল ভাল আছে ADREত, আপোনালোকে দেখিছে। হয়, এডুকেশ্যন কোৱালিফিকেশ্যন কম হ'ব পাৰে, কিন্তু তাত পষ্টখিনি ভাল আছে। গতিকে তেনেধৰণে আপোনালোকে সুযোগখিনি পাব। স্কিল ডেভেলপমেণ্টৰ যদি ট্ৰেইনিং চাৰ্টিফিকেটখন 15 দিনৰ ভিতৰত লৈ ৰাখিব পাৰে, আপোনাৰ এইটো এটা ডাঙৰ সুযোগ হ'ব। এতিয়া আমি অফিচিয়েল নটিফিকেশ্যনখনত কি প্ৰকাশ কৰিছে সেইখিনিও চাওঁ। লগতে আমি ডাটাটো যিহেতু আলোচনা কৰিলোঁ আপোনালোকৰ আগত, কেনেধৰণে অপৰচুনিটি পাব, লগতে ব্যক্তিগতভাৱেও আপোনালোকে নিজৰ এৰিয়াটো পাব, মানে অন্য এখন এৰিয়াটো আপুনি গৈ এয়াৰ কণ্ডিশ্যনাৰ মেইনটেনেঞ্চ কৰিব পাৰিব, লগতে গভৰ্ণমেণ্টৰ ফালৰ পৰাও পাৰিব। ঠিক তেনেধৰণে এতিয়া আমি নেক্সট কথাখিনি আলোচনা কৰোঁ। আৰু অফিচিয়েল আমি ডাটাখিনি চালোঁ, আৰু ইয়াৰ যিখিনি স্কিল ডেভেলপমেণ্ট ট্ৰেইনিঙৰ যিখন নিউজ পেপাৰত আহিছে সেইখিনি আমি আলোচনা কৰোঁ। এই নিউজ পেপাৰত উল্লেখ কৰিছে যে এডভাৰটাইজমেণ্ট নাম্বাৰটো উল্লেখ কৰিলে আপোনালোকে দেখিছে নিশ্চয়ৰূপে ইয়াতে এডভাৰটাইজমেণ্ট নাম্বাৰটো এইটো হয়। লগতে 13 জুনৰ দিনাখন এডভাৰটাইজ কৰিছিলে মিনিষ্ট্ৰী অফ মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ, অৰ্থাৎ আপোনালোকৰ MSME ফালৰ পৰা অৰ্গেনাইজিং কৰিছে স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং এণ্ড ডিষ্ট্ৰিবিউশ্যন মেচিনাৰী টুল কিট আণ্ডাৰ গ্ৰাম্যোদ্যোগ বিকাশ যোজনা এট টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ। অৰ্থাৎ যাৰ দ্বাৰা ইয়াতে উল্লেখ কৰিছে যে আপোনালোকৰ এয়াৰ কণ্ডিশ্যনাৰ মেইনটেনেঞ্চৰ কাৰণে 15 দিনৰ আপোনালোকৰ এখন ট্ৰেইনিং হ'ব বুলি ক'লে। আৰু এপ্লিকেণ্টসকলে 18 পৰা 55 বছৰ বয়সলৈকে ইয়াতে কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। 20টা পোষ্ট আছে আৰু কণ্টেক্ট নাম্বাৰখিনি উল্লেখ কৰি দিছে, আৰু কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰে। আৰু ইয়াতে আপোনালোকৰ এপ্লাই কৰিবলৈ হ'লে ইয়াতে QR কোড এটা দিছে, দেখিছে আপোনালোকে। মই QR কোডটো এবাৰ দেখুৱাই দিওঁ আপোনালোকক। এই QR কোডটো আপুনি স্ক্ৰীনশ্বট ৰাখক, নহ'লে বা আপুনি স্কেন কৰক। আৰু স্কেন কৰাৰ পাছত আপোনালোকে এপ্লাই কাৰণে এটা লিংক এক্টিভেট হ'ব বা জেনেৰেট হ'ব। তাত এপ্লাই কৰিবৰ কাৰণে আপোনাৰ যিখিনি CV হয়, এতিয়া হেণ্ড ৰিটেন CV কেনেকৈ বনাব, ইয়াৰ দ্বাৰা যদি আপোনালোকক ভিডিঅ' লাগে নিশ্চয়ৰূপে কমেণ্ট ছেকশ্যনত জনাব। হেণ্ড ৰিটেন CV প্ৰফেশ্যনেল টাইপত একদম ধুনীয়াকৈ আপোনালোকক মই ফৰ্মেট এটা দি দিম, বা আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰক। আজিৰ পৰা টেলিগ্ৰাম অ'পেন হৈছে যিহেতু। আৰু আধাৰ কাৰ্ড, ডেট অফ বাৰ্থ চাৰ্টিফিকেট এইবিলাক আপোনালোকৰ প্ৰয়োজন হ'ব, যিটো মই আগতে আলোচনা কৰিছোঁ আপোনালোকৰ আগত। আৰু ইয়াৰে এভিল কৰিবৰ কাৰণে আপোনালোকে কোনো ধৰণৰ গভৰ্ণমেণ্টৰ স্কিম পাই থাকিব নালাগিব, আৰু ফেমিলি এজন মেম্বাৰে ইয়াতে এই যিটো ট্ৰেইনিং হয় ইয়াতে কৰিব পাৰিব। আৰু ইয়াতে উল্লেখ কৰিছে চিলেক্টেড বেনিফিচিয়াৰিজ শ্বেল বি ৰিকুৱাৰ্ড টু ছাবমিট এ চেল্ফ ডিক্লেৰেশ্যন, অৰ্থাৎ চেল্ফ ডিক্লেৰেশ্যন দিব লাগিব ৰিগাৰ্ডিং পে'মেণ্ট অফ দেয়াৰ অ'ন কণ্ট্ৰিবিউশ্যন এণ্ড প্ৰপাৰ মেইনটেনেঞ্চ অফ দ্য মেচিনাৰী টুল এণ্ড ইকুইপমেণ্ট প্ৰভাইডেড আণ্ডাৰ দ্য স্কিম। আৰু ইয়াতে উল্লেখ কৰিছে সকলোখিনি 31 জুলাইলৈকে আপোনালোকৰ ফৰ্মছটো লাষ্ট ডেট হ'ব। 3 আগষ্টত যিহেতু কাউন্সেলিং আছে, গতিকে সোনকাল কৰক। বাকী ইয়াৰ সকলোখিনি উল্লেখ কৰি দিছে।
মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম এপ্লাই কৰা, যিহেতু এই QR কোডটো স্কেন কৰি আপোনালোকৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে ভিজিট কৰিব, বা আপুনি যদি এপ্লাই কৰিব বিচাৰে তেতিয়া এপ্লাই বুলি তলত লিখি দিব, মই আপোনালোকক এটা ফোন নাম্বাৰ দিম, ফোন নাম্বাৰটোত সেই দাদাজনে আপোনালোকক ধুনীয়াকৈ ইয়াৰ বিষয়ত এপ্লাই কৰাই দিব। গতিকে গম পালে আপোনালোকে, নহ'লে আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈ মেছেজ কৰিব, বা আমাৰ হোৱাটছএপত জইন হৈ পিনে মেছেজ কৰিব, আপুনি জাষ্ট ক'লেই হৈ গ'ল এপ্লাই কৰিব বিচাৰোঁ, আপোনাক এপ্লাই কৰি দিব CSC চেণ্টাৰৰ ব্যক্তিয়ে। গতিকে আপোনালোকে যদি কমেণ্ট কৰে নিশ্চয়ৰূপে এইখিনি মই সহায় কৰিব পাৰিম। বাকী ইয়াত গম পালে কেনেধৰণে অপৰচুনিটি পাব, আৰু এইখিনি আছিলে ইনফৰ্মেশ্যন মই জনাবলৈ চেষ্টা কৰিলোঁ। সোনকাল কৰক এপ্লাই কৰা।